নবকুকে আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু এই মুহূৰ্তত দিব বিচাৰিছো এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ মাটিবাৰীৰ কাম আপোনাৰ বাদ পৰি ৰৈছে নেকি তেনেহলে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই মিছন বসুন্ধৰা 3.0 ৰ সময়সীমা বৃদ্ধি কৰা হৈছে যদি আপোনাৰ মাটিবাৰীৰ কাম বাদ পৰি ৰৈছে তেনেহলে আপোনাৰ সময়সীমা বৃদ্ধি কৰা হৈছে অৰ্থাৎ মিছন বসুন্ধৰাত আবেদন কৰিবৰ বাবে 15 ফেব্ৰুৱাৰীলৈকে সময়সীমা বৃদ্ধি কৰা হৈছে গতিকে মিছন বসুন্ধৰাৰ এই সময়সীমা বৃদ্ধি কৰাৰ পাছতে আপুনিও এই আঁচনিৰ এটা সুবিধা লওক মাটিবাৰীৰ কাম যদি আপোনাৰ বাদ পৰি ৰৈছে তেনেহলে শীঘ্ৰেই 15 ফেব্ৰুৱাৰীৰ ভিতৰত সম্পাদন কৰক আৰু তাৰ পাছতে লাভ কৰক ম্যাদী পট্টা এটা ডাঙৰ খবৰ মই জনাইছো মাটিবাৰীৰ কাম-কাজ এতিয়াও যদি বাকি আছে আপোনাৰ তেনেহলে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই মিছন বসুন্ধৰাত আবেদনৰ সময় বৃদ্ধি কৰিছে এতিয়া চৰকাৰে মিছন বসুন্ধৰা 3.0 ত আবেদনৰ বাবে সময়সীমা বৃদ্ধি কৰিছে চৰকাৰে 15 ফেব্ৰুৱাৰীলৈকে বৃদ্ধি কৰা হৈছে মিছন বসুন্ধৰাৰ 3.0 ৰ সময়সূচী আৰু তিনিটা প্ৰজন্মৰ প্ৰমাণপত্ৰৰ পৰাই ৰেহাই দিয়া হৈছে মৰাণ মটকসকলক তিনি প্ৰজন্মৰ প্ৰমাণপত্ৰৰ প্ৰয়োজন নাই বুলি উল্লেখ কৰিছে চুতীয়া আহোম কোচ ৰাজবংশী সকলোকো দিয়া হৈছে ৰেহাই আৰু আজি অনুষ্ঠিত কেবিনেটত মিছন বসুন্ধৰাক লৈ এই নতুন সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীক দিছে এই ভাল খবৰটো মাটিবাৰীৰ কাম-কাজ এতিয়াও যদি বাকি আছে তেনেহলে আপুনি চিন্তা কৰিব নালাগে কিয়নো সময়সীমা বৃদ্ধি কৰা হৈছে মিছন বসুন্ধৰা 3.0 ত আবেদন কৰিবৰ বাবে আৰু শীঘ্ৰেই মিছন বসুন্ধৰা 3.0 ত আপুনি আবেদন কৰক আৰু তাৰ পাছতে লাভ কৰক এই আঁচনিৰ সুবিধা 15 ফেব্ৰুৱাৰীলৈকে বৃদ্ধি কৰা হৈছে মিছন বসুন্ধৰা 3.0 ৰ সময় আৰু তিনিটা প্ৰজন্মৰ প্ৰমাণপত্ৰৰ পৰা ৰেহাই দিয়া হৈছে মৰাণ মটকসকলক আৰু সমান্তৰালভাৱে মিছন বসুন্ধৰা 3.0 ত নানা ধৰণৰ সামাজিক সাংস্কৃতিক অনুষ্ঠানৰ ম্যাদী পট্টাৰ বাবেও কৰিব পাৰিব আবেদন আৰু লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যদি আপোনাৰ মাটিবাৰীৰ কাম বাদ পৰি ৰৈছে তেনেহলে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই আজি অনুষ্ঠিত কেবিনেটত মিছন বসুন্ধৰাক লৈ নতুন সিদ্ধান্ত লোৱা হৈছে মাটিবাৰীৰ কাম-কাজ যদি কাৰোবাৰ বাদ পৰি ৰৈছে তেনেহলে তেখেতসকলে 15 ফেব্ৰুৱাৰীৰ ভিতৰত কৰিব পাৰিব এই কামটো সম্পাদন কৰি ম্যাদী পট্টা লাভ কৰিব পাৰিব কেইবাটাও প্ৰজন্মক তিনিটা প্ৰজন্মৰ প্ৰমাণপত্ৰ নাই বুলি প্ৰয়োজন নাই বুলি উল্লেখ কৰিছে কেইবাটাও সম্প্ৰদায় জাতি জনগোষ্ঠী আৰু সেইকেইটা হৈছে মৰাণ মটক নেপালী আৰু তাৰ পাছতে আহোম কোচ ৰাজবংশী এইকেইটা জাতি জনগোষ্ঠীকো এনেদৰে এতিয়া ৰেহাই প্ৰদান কৰা হৈছে তিনি প্ৰজন্মৰ প্ৰমাণপত্ৰৰ পৰা মন্তব্য আছে মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছিল মন্তব্য আগবঢ়াইছে কেবিনেটত মিছন বসুন্ধৰা আবেদনৰ তাৰিখ ৰাইজৰ বিশেষ অনুৰোধত এইবাৰ মই ডিব্ৰুগড়ত যাওঁতে বহুত ৰাইজে মোক অনুৰোধ কৰিছিলে আমি শেষবাৰৰ বাবে 15 ফেব্ৰুৱাৰীলৈকে বৃদ্ধি কৰিছোঁ লগতে আমি আপোনালোকে জানে যে তিনিটা প্ৰজন্মৰ প্ৰমাণ বসুন্ধৰাৰ কাৰণে শিডিউল ট্ৰাইব শিডিউল কাষ্ট টি ট্ৰাইব আৰু গোৰ্খা লোকসকলে দিব নালাগে কিন্তু মৰাণ আৰু মটক সমাজৰ পৰাও মোৰ ওচৰত প্ৰতিনিধিত্ব আহিছিলে যে আমাকো তিনিটা প্ৰজন্মৰ প্ৰমাণপত্ৰ দিয়াৰ আওতাৰ বাহিৰত ৰাখিব লাগে আজি আমি কেবিনেটে কোচ ৰাজবংশী মৰাণ মটক চুতীয়া আৰু আহোম সম্প্ৰদায় বা আহোম জনগোষ্ঠীৰ লোকসকলক মিছন বসুন্ধৰা আঁচনিৰ বাবে প্ৰয়োজনীয় তিনিটা প্ৰজন্মৰ আবেদনৰ পৰা তেওঁলোকক এক প্ৰকাৰ ক'ব গ'লে আমি ৰিলিজ কৰি দিছোঁ বা আন ভাষাত ক'ব গ'লে তেওঁলোকে তিনিটা প্ৰজন্মৰ চাৰ্টিফিকেট দিব নালাগে ST SC আৰু গোৰ্খা তথা টি গাৰ্ডেনৰ লোকে যেনেকুৱা সুবিধা পাইছিল তেনেকুৱাই সুবিধা তেখেতসকলেও ল'ব পাৰিব কোচ ৰাজবংশী মৰাণ মটক চুতীয়া আহোম সম্প্ৰদায়ে এতিয়াৰ পৰা আৰু তিনিটা প্ৰজন্মৰ চাৰ্টিফিকেট তেওঁলোকে দিয়াৰ প্ৰয়োজনীয়তা নাথাকিব আজি আমাৰ কেবিনেটত মিছন বসুন্ধৰা আবেদনৰ তাৰিখ ৰাইজৰ বিশেষ অনুৰোধত এইবাৰ মই ডিব্ৰুগড়ত যাওঁতে বহুত ৰাইজে মোক অনুৰোধ কৰিছিলে আমি শেষবাৰৰ বাবে 15 ফেব্ৰুৱাৰীলৈকে বৃদ্ধি কৰিছোঁ লগতে আমি আপোনালোকে জানে যে তিনিটা প্ৰজন্মৰ প্ৰমাণ
বসুন্ধৰাৰ কাৰণে শিডিউল ট্ৰাইব, শিডিউল কাষ্ট, টি ট্ৰাইব আৰু গোৰ্খা লোকসকলে দিব নালাগে। কিন্তু মৰাণ আৰু মটক সমাজৰ পৰাও মোৰ ওচৰত প্ৰতিনিধিত্ব আহিছিলে যে আমাকো 3টা প্ৰজন্মৰ প্ৰমাণপত্ৰ দিয়াৰ আওতাৰ বাহিৰত ৰাখিব লাগে। আজি আমি কেবিনেটে কোচ ৰাজবংশী, মৰাণ, মটক, চুতীয়া আৰু আহোম সম্প্ৰদায় বা আহোম জনগোষ্ঠীৰ লোকসকলক মিছন বসুন্ধৰা আঁচনিৰ বাবে প্ৰয়োজনীয় 3টা প্ৰজন্মৰ আবেদনৰ পৰা তেওঁলোকক এক প্ৰকাৰ ক'ব গ'লে আমি ৰিলিজ কৰি দিছোঁ বা আন ভাষাত ক'ব গ'লে তেওঁলোকে 3টা প্ৰজন্মৰ চাৰ্টিফিকেট দিব নালাগে। ST, SC আৰু গোৰ্খা তথা টি গাৰ্ডেনৰ লোকে যেনেকুৱা সুবিধা পাইছিল তেনেকুৱাই সুবিধা তেখেতসকলেও ল'ব পাৰিব। কোচ ৰাজবংশী, মৰাণ, মটক, চুতীয়া, আহোম সম্প্ৰদায়ে এতিয়াৰ পৰা আৰু 3টা প্ৰজন্মৰ চাৰ্টিফিকেট তেওঁলোকে দিয়াৰ প্ৰয়োজনীয়তা নাথাকে।